অসমীয়াৰ বাপতি খাহন মাঘ বিহু ভোগালী বিহুক আজি ত্যাগ কৰি অসমীয়াৰ জাতি আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। অসমীয়া জাতি আজি সংকটত ভুগিছে। জাতি মাটি ভেটি ভাষাৰ আজি সংকটত ভুগিছে। অসমীয়া জাতিয়ে আজি ভোগালী বিহুৰ আজি পৰিত্যাগ কৰি ৰাজপথত টায়াৰ জ্বলাইছে, আন্দোলন কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। বিজেপি চৰকাৰে অসমলৈ যি হিন্দু বাংলাদেশী আনি অসমীয়া ৰাইজক সমূলঞ্চে ধ্বংস কৰিব বিচাৰিছে, তাক লৈ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন কৰিবলগীয়া হৈছে। অসমৰ ৰাইজে আন্দোলন কৰিবলগীয়া হৈছে। আমি ইয়াৰ পৰা এটা কথা অনুৰোধ জনাইছো যে বিজেপি চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অসমীয়া জাতি সুৰক্ষা নহ'ব আৰু অসমীয়া জাতীয় নায়কে এতিয়া খলনায়কলৈ ৰূপান্তৰিত হৈছে, এই কথা প্ৰমাণ হৈ গৈছে। ভাগ্যজনক বিষয় যে সৰ্বানন্দ সোণোৱাল আজি অসমৰ এজন সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী, তেওঁ এজন পতাৰ মুখ্যমন্ত্ৰী, তেওঁ বিশ্বাসঘাতক, অসমৰ জনগণক তেওঁ বিশ্বাসঘাতক কৰিছে। গতিকে যি সময়ত সৰ্বত্ৰে অসমৰ বুদ্ধিজীৱী, অসমৰ সংবাদ মাধ্যম, অসমৰ জাতীয় সংগঠন সকলো ঐক্যবদ্ধ হৈ এই জাতিধ্বংসী আইনখন বিৰোধিতা কৰিছে, কিন্তু এজন জাতীয় নায়ক হৈ কিন্তু তেওঁ আজি বাংলাদেশীক তেওঁ আজি অসমলৈ আগমন ঘটাইছে, তেওঁ অসমলৈ ৱেলকাম জনাইছে। গতিকে এনে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী আমি ধিক্কাৰ দিছোঁ আৰু আজি গম পাইছোঁ তেওঁ মাজুলীৰ আগমন ঘটিছে আৰু এই আগমনক আমি তেওঁ প্ৰত্যাহ্বান জনাই কলা পতাকা সমগ্ৰ মাজুলীত কলা পতাকা প্ৰদৰ্শন কৰাৰ লগতে আজি দিনটো আমি কলা দিন হিচাপে ঘোষণা কৰিছোঁ আৰু এই প্ৰতিবাদ থলীৰ পৰা আমি মুখ্যমন্ত্ৰীজনক প্ৰত্যাহ্বান জনাইছোঁ, যদি তুমি জাতীয় নায়ক হয় গতিকে তুমি জাতিৰ সন্মান, জাতিৰ যি ঐতিহ্য, জাতিৰ যি মান, এই মান তোমাৰ আপুনি পৰিচয় দিয়ক। আৰু এই ক্ষেত্ৰত আজি এই কাৰ্যসূচীৰ জৰিয়তে আজি দেখিছোঁ আজি ভোগালী বিহু, গতিকে ভোগালী বিহু দিনাখনি আমি এনেদৰে ৰাজপথত প্ৰতিবাদ কৰাটো আজি জাতীয় জীৱনৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু ইয়াৰ বাবে তেওঁ জগৰীয়া কিন্তু সৰ্বানন্দ সোণোৱাল